না ই বোলে বিৰাট বোলে আস্তে আস্তে মাছি মই দাউৰি থাকোঁতে মই দেখিছোঁ নহয় একেবাৰে মুখেদি হে হে এনেকৈ ভাল হৈছে ছাগাল দৰে 14 পাছত মই বন্ধ কৰিছোঁ ইজ্জতি নকৰ কৰ এনেকে নকৰবা কি জানছা না ই হাৰি কিনে যেন লাইচ পেছি নহয় 300 টকাটো নেদে 50 খুজিছে তই নেদে বোলে সি আৰু কি কয় একদম কেনে হ'ল তোমালোকৰ মই ঘড়ী টানো আছে 14 পাছত টাইম কৰা আছে মানে সিও টাইম লগা আছিল সি লাষ্টৰ এক পাক ভাগাৰ বেছিকে ধৰাৰ পিছত বাক নামালে Hey guys, মই আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'টো মানে অলপ চেলেঞ্জিঙৰ ওপৰত হ'ব গৈ আছে। মানে এতিয়া আমি যাম পানটানত ত্ৰিদীপ দয়াল আৰু গোস্বামী যাব। চেলেঞ্জিংটো আছে গোস্বামীৰ ওপৰত। তো বলক কেনেকুৱা কি চেলেঞ্জ হয় দেখি আছোঁ। মানে ব্লগো বনোৱা নাই। তো বলক চেলেঞ্জিংটো একচেপ্ট কৰিয়ে লওঁ আমিও। আৰু এইফালে মোৰ বাচন কেইখন আছে, বাচন কেইখন উলিয়াই লওঁ। আৰু মানে মোৰ বাচন কেইখন নিনো তাতে লাগি গোস্বামী বোলে ৰখি আছে ৰাস্তাত। তো বলক সিয়াৰ লগতে যাম। আৰু ইমান জৰুৰী চাইকেল চলাব মন নহয় গৈছে আজিকালি অলপ মানে আলচি টাইপ আছোঁ বলক গাড়ীতে যাম আৰু ঠাণ্ডা লাগিব পাৰে না সেইকাৰণে বঢ়িয়াকৈ হুৰিটো মাৰি ল'লোঁ এখন লৈ ল'লোঁ বলক এতিয়া চাইকেলখন লৈ যাওঁ ৰাস্তাকেলি আৰু এইফালে পুৰা ৰাস্তাৰ কাম চলি আছে আমাৰ ইয়াতে আৰু কোনটো জন্মত যে ৰাস্তাটো পাক্কা হ'ব আমাৰ মানে ৰাস্তাৰ কাম কৰি আছে না পুৰা এইফালে গ'লে বহুত টাইম লাগি যাব অলপ মানে ঘূৰি কিনে যাওঁ তো সৰু দি নিংমানে ৰাস্তাতে যাই আছোঁ এতিয়া এইখন দোকানত থৈ আহিলোঁ ইফালে খোজকাঢ়ি যাই আছোঁ গোস্বামী বোলে আহি আছে গোস্বামী ইজ হিয়াৰ ভাই কেনে লাগব আজি চেলেঞ্জটো আজি ভয়ংকৰ সদায় আছে গাইজ গোস্বামী হাল কেনে হ'ব আজি গাইজ মানে ৰাতিপুৱা অহা কথা আছিল কিন্তু কুটাই নাহিলা এই ভাটি পেলাই যিজন চাম ৰজু কেনে কৰে দয়াল নাহিলা দয়াল মেঘ নাই বোলে আহি আছে আহিব দেৰিকৈ আহিব গুড হাউ ইজ ইউৰ ফিলিং ফাইনেলি আহি পালোঁ পানটানৰ ফিল্ড ইফালে ক্ৰিকেট খেলা চলি আছে আমাৰ ছাৰো আহি গ'ল আৰু বোলে দয়াল বোলে আহিছে ইয়াক বোলে আনিব যাব লাগে তো বলক বাইকখন চাই কিনে আকৌ আহিব এইকেইটা হ'ল আমি তিনিটাই চেলেঞ্জ দিছিলোঁ মই এটা ত্ৰিদীপ এটা দয়াল এটা মেইন কথা ই অহা নাছিল তো ইয়াক নিব আহিলোঁ বঢ়িয়াকৈ কৰি চাব কৰি এইখিনি বাৰু নোৱাৰা আহিছে তো বঢ়িয়াকৈ খাই লওঁ বলক তো আমাৰ গোস্বামী ভাৱ ৰেডি হ'ল মেইন কথা হ'ল চেলেঞ্জটো আছিলে যে 32 মাৰো বোলে সি 14 মিনিটৰ আগত ইফালে আমি গোটেইকেইটাই ক্ৰিকেট খেলিব ধৰিলোঁ তো বলক সি দাউত থাকা আমি বঢ়িয়াকৈ আমি টাইমটো কাম আছে বঢ়িয়াকৈ মোৰ টাইম আছে জল্দি কৰ ঐ চাবি 100 টকাৰ পইচাৰ কথা আছে গোস্বামী ধৰাং ফাটি গৈছে সিয়াৰ ইফালে টাইম হৈছে 13 মিনিট 50 ছেকেণ্ড সেই টাৰ্গেট আছিল 14 মিনিটত শেষ চেলেঞ্জ হাৰি গ'ল চেলেঞ্জ কৰিছিলোঁ গোস্বামী লগত গোস্বামী চেলেঞ্জ হাৰি গ'ল এতিয়া আমি ক্ৰিকেট খেলত বিজি ইফালে আমি কেইটাই গুড বল আউট আহিবি লাগ চ' আমাৰ গাহৰি আউট গ'ল হাই ছেকেণ্ডাৰী পৰীক্ষা চলি আছে আমাৰ ইফালে আৰু শংকৰ ভাই আৰু ই এক্সাম দিছে কেনে হৈছিল কৰিছোন দি এক্সামটো বেছি নহয় 31 পাম তই 40 উঠব আৰু কিবা কৰি क्या बात कर रहे हैं এটা কাম কৰতো আৰু পৰীক্ষা দিব নালাগে গোটেই কথা অঁ নালাগে দিবা তাৰপিছত দিম এইবছৰ সেই এক্সপিৰিয়েঞ্চ ল'ব গৈছিলোঁ গোস্বামী ভাই যোনটো মানে চেলেঞ্জ দিছে তো মানে হাৰি গ'ল আজি হাৰা মানে মতলব কি হৈছে সি মানে এনেকৈ লং নাদাউৰে না আৰু সি এটা হাই জাম্পাৰ ই কি জানছা না ই হাৰি কিনে যেন লাইচ পেছি নহয় 300 টকাটো নেদে 50 খুজিছে তই নেদে বোলে সি আৰু কি কয় সদায় যোন তহঁতক খোৱাঙে খাল আৰু সদায় খায়ে থকা মোৰ কৰে আজি আৰু তহঁতে 50 খোজা তো শুনক মানে মেইন কথা হ'ল সিয়াৰ এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হৈছে সিয়াৰ মানে মেইন কথা হ'ল নাই মিছা কথা চুপ থাক তই ই কৈ গৈছে না ই বোলে বিৰাট বোলে আস্তে আস্তে মাছি মই দাউৰি থাকোঁতে মই দেখিছোঁ নহয় একেবাৰে মুখেদি হে হে এনেকৈ ভাল হৈছে ছাগাল দৰে কি যি টাইমটো আছে 14 পাছত মই বন্ধ কৰিছোঁ ইজ্জতি নকৰ কৰ এনেকে নকৰবা बंद करो हाथ जोड़ के मैं মই ঘড়ী টানো আছে 14 পাছত টাইম কৰা আছে মানে সিও টাইম লগা আছিল সি লাষ্টৰ এক পাক ভাগাৰ বেছিকে ধৰাৰ কাৰণে লাষ্টৰ পাক তো মেইন কথা হ'ল কি হ'ল জানা মানে ইয়াক এটা আমি চেলেঞ্জ দিছিলোঁ মানে চেলেঞ্জটো কেনেকুৱা আছিল
32 মাৰিব সি 14 মিনিটৰ আগত আৰু আমাৰ চেলেঞ্জটো কি আছিল গম পাইছানে মানে অলপ ক'ব লাজ লাগে হ'লেও অলপ কৈ দিম সি যদি মানে 14 মিনিটৰ আগত মাৰে আমি ত্ৰিদীপ মই দয়াল নাংগা হৈ কিনে যাম মানে পাণ্ডান ফিল্ডৰ পৰা ঘৰ বুলি যাম সেইটো চেলেঞ্জ আছিল হয় আৰু সি আমাক কৈছে যে সি আমাক 100 দিব 3 টকা মানে 300 টকা দিব নহয় আৰু চেলেঞ্জটো কৰাৰ আগত আমি 2 দিন আগত মানে ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টো ইটানো আছে মানে তো লাংটা আৰু কালি যাব না ভাবছিলোঁ আমি 50 টকা দি একো নাই কিন্তু সি বোলে পইচা নেদে আৰু এতিয়া আমাৰ হেণ্ডষ্টেণ্ডৰ বঢ়িয়াকৈ প্ৰেক্টিচ চলি আছে আমাৰ ত্ৰিদীপ ভাই প্ৰেক্টিচ কৰি আছে ইমান দিনৰ পৰা পাৰা নাই সি गजब बेइज्जती है মেইন কথা হ'ল ময়ো নুৰুতিচোন দে দেখো আহাবেন হ'ল কি গ'ল তোৰ আৰু আমাৰ ইফালে দয়াল ভাই হেণ্ডষ্টেণ্ড কৰি আছে মিনিমাম সি 30 ছেকেণ্ড 40 ছেকেণ্ড পাৰে আৰু মোৰ দ্বাৰাতো সিনেও নহয় ভাই তো এইফালে হেণ্ডষ্টেণ্ড কৰি থাকক এতিয়ানো ঘৰত যাওঁ ৰাতি হ'ল ভিডিঅ'টো সেইখিনিতে আছিল তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবি গাইজ মেইন কথা হ'ল মানে আজি চিকেন পকৰা খুৱাব লাগব দেচোন দে খুৱাব কাজে না গুচি আমি খুৱাব আজি মেইন কথা হ'ল চেলেঞ্জ হাল্লা না ইয়াৰ পৰা খাম আজি তো বাই বাই আজিলৈ টাটা লগ পাইছোঁ নেক্সট ভিডিঅ' আমাৰ পাঞ্জাৱ কম্পিটিশ্যন দিছে 1 2 3 গো যাও পাৱাৰ গেলা না দেও দে কৈ থাক তো মেইন কথা হ'ল মানে কি বুজা নাই ই মালটো হিতানো গ'লে ইয়াৰ ইগত নালাগে না হিতানো গ'লে সি চিৰিয়াছ কেতিয়াও নহয় ই আৰু সি ধদাং দুটা 1 নম্বৰ ইগত লাগলি দুটাই কাম কৰে মেইন কথা সঁচা কথা এইটো আমাৰ আমি জানো ইয়াৰ ইগত লাগলি হাৰা হিতানো পাৰে ইয়ালত খেলেছ গম পাবি পুছে কৰা নাই এটা ৰাখি আছো হাৰো না আমাৰ গাহৰি